নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ টিপছ চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ চতুৰ্থ গোট পৰীক্ষা নতুবা বছৰেকীয়া পৰীক্ষা 2025-26 বৰ্ষৰ আৰ্হি প্ৰশ্নখন তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কমেণ্ট যোগে কৈ আছিল যে তেওঁলোকক আকৌ আৰ্হি প্ৰশ্ন লাগে যেনেধৰণে মই আগত দিছিলোঁ সেয়েহে মই ভাবিছোঁ যেহেতু পৰীক্ষা আহি আছে তেওঁলোকৰ বাবে প্ৰত্যেকটো বিষয়ৰে ধুনীয়াকৈ আৰ্হি প্ৰশ্ন লৈ অহা যাওক আৰু কি ঠিক তাৰ পৰাই ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পাৰে আৰ্হি প্ৰশ্ন কাকতখনৰ প্ৰথম প্ৰশ্নটোৱে লৈ আহিছোঁ যে শৰতৰ মেলা কবিতাটিৰ প্ৰথম আঠশাৰী মুখস্থ লিখা অৰ্থাৎ শৰতৰ কবিতা যিটো আছে শৰতৰ মেলা বুলি যিটো কবিতা আছে তাৰে প্ৰথম আঠশাৰী মুখস্থ লিখিবলৈ দিয়া হৈছে মোৰ আৰ্হি প্ৰশ্ন কাকতখনত কিন্তু পৰীক্ষাত হয়তো আৰু দুটা যেহেতু কবিতা আছে তাৰো ভিতৰৰ পৰাও দিব পাৰে যেনেধৰণে লাচিত বৰফুকন আৰু জ্ঞানী ল'ৰা এই দুয়োটাৰে কবিৰ নাম সহ আঠশাৰী লিখিব দিব পাৰে সেয়ে আমি তিনিওটা কবিতাই যিমানখিনি সম্ভৱ হয় মুখস্থ কৰি ৰাখিবলৈ চেষ্টা কৰিলে হ'ল যেহেতু আমাৰ পৰীক্ষা আহিবৰ কাৰণে কিছু সময় হাতত আছে এতিয়া বাৰু এই প্ৰশ্নটোৰ উত্তৰ মই ধুনীয়াকৈ লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম শৰতৰ মেলা শেৱালি ফুলিল মুকুতা সৰিল নিয়ৰে কৰালে স্নান আহিনীয়ে গালে শাৰদী কাহিনী সিংহ বাহিনীৰ গান জোনায়ে হাঁহিলে তৰায়ে নাচিলে ৰূপোৱালী ঢৌ তুলি আই লখিমীয়ে ধানৰ খেতিত দিলেহি চৰণ ধূলি তো এয়া হৈছে আঠশাৰী এই কবিতাটিৰ আৰু এই ধৰণে যদি পৰীক্ষাত আহে তেতিয়াহ'লে লিখিব লাগিব এতিয়া মই দ্বিতীয় প্ৰশ্নটোত শুদ্ধ উত্তৰটো বাছি উলিওৱা ৰাখিবলৈ চেষ্টা কৰিছোঁ যিহেতু আমাৰ পাঠভিত্তিক কিছুমান শুদ্ধ উত্তৰ বাছি উলিওৱা আছে আমি প্ৰত্যেকটো পঢ়িবলৈ চেষ্টা কৰিব লাগিব কাৰণ কোনটো আহে আমি নাজানো কিন্তু আৰ্হি প্ৰশ্ন কাকতখনৰ কাৰণে মোৰ যিকেইটা প্ৰয়োজন যেন বোধ হৈছে মই সেইকেইটা ধুনীয়াকৈ ইয়াতে লিখি ৰাখিছোঁ এতিয়া প্ৰথম প্ৰশ্নটো মই লিখি ৰাখিছোঁ যে চৰাইদেউ জিলাখন আগতে কোনখন জিলাৰ অন্তৰ্গত আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱসাগৰ ইয়াতে মই তিনিটা অপশ্যন দিছোঁ পৰীক্ষাত হয়তো চাৰিটা অপশ্যনো দিব পাৰে আৰু তাৰ যিটো শুদ্ধ উত্তৰ হয় সেইটো আমি এই ধৰণে বাছি পেলাই এনেকৈ লিখিব লাগিব ঠিক আছে অৰ্থাৎ চৰাইদেউ জিলাখন আগতে কোনখন জিলাৰ অন্তৰ্গত আছিলে শিৱসাগৰ জিলাৰ অন্তৰ্গত আছিলে তাৰপিছত খ প্ৰশ্নটো ৰাখিছোঁ প্ৰাতঃভ্ৰমণত সাধাৰণতে তলৰ কোনটো কাম কৰা হয় প্ৰাতঃভ্ৰমণে অৰ্থাৎ কোনটো অৰ্থ বুজায় সেইটো আমি জানিব লাগিব ইয়াতে পানী খোৱা দিছে খোজ কঢ়া দিছে শুই উঠা দিছে ইয়াৰে কোনটো হ'ব খোজ কঢ়াটো হ'ব সেয়েহে আমি ইয়াৰে 2 নম্বৰটো উত্তৰত লিখি থৈছোঁ এতিয়া আৰ্হি প্ৰশ্ন কাকতখনত গটো ৰখা হৈছে যে জ্ঞানী ল'ৰাই কি নকৰে বুলি কৈছে জ্ঞানী ল'ৰাই আনক কেতিয়াও নিন্দা নকৰে অৰ্থাৎ আনক নিন্দা কৰাটো উচিত কাম নহয় আৰু জ্ঞানী ল'ৰাই সেই কামটো কেতিয়াও নকৰে ঠিক আছে তো ইয়াৰে আমি শুদ্ধ উত্তৰটো কি লিখিলোঁ আনক নিন্দা কৰে যিটো আছে সেইটো কি হ'ব এইটো শুদ্ধ উত্তৰ আছে অৰ্থাৎ আনক কেতিয়াও নিন্দা নকৰে বুলি ইয়াতে কি কৰা হৈছে কবিতাটিত কোৱা হৈছে ঘৰত এতিয়া মই পাঠভিত্তিক যি আমাৰ 1 নম্বৰী প্ৰশ্ন থাকে তাৰ পৰা এটা লিখিছোঁ অকমান এইটো বনাই লিখিবলৈ চেষ্টা কৰিছোঁ যে লহৰী কোনখন ৰাজ্যৰ প্ৰধান উৎসৱ ইয়াতে মই তিনিটা অপশ্যন দি ৰাখিছোঁ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি পঞ্জাৱ ওকে তাৰপিছত উঙটো ৰাখিছোঁ যে তলৰ কোনটো ঋতুত শেৱালি ফুল ফুলে এইটো পাঠভিত্তিক যি প্ৰশ্নাৱলীৰ 1 নম্বৰীয়া আছিলে তাৰ পৰাই লৈছোঁ আৰু তিনিটা মই ঋতুৰ নাম দিছোঁ আৰু তাৰে শুদ্ধ উত্তৰটো হ'ব কি শৰৎ ঋতু এনেধৰণে মই 5টা শুদ্ধ উত্তৰ বাছি উলিয়াই ৰাখিলোঁ আৰু এতিয়া মই আকৌ 1 নম্বৰী 10টা ৰাখিছোঁ ঠিক আছে তো যেহেতু আমাৰ পাঠভিত্তিক 1 নম্বৰী প্ৰায় কুৱেশ্যন আছে আমি সেইখিনি গোটেইখিনি মুখস্থ ৰাখিবলৈ চেষ্টা কৰিব লাগিব তাৰে মাজৰ মই 10টা আৰ্হি প্ৰশ্ন কাকতখনত ৰাখিছোঁ তো 3 নম্বৰটো দিয়া হৈছে চমু উত্তৰ লিখা কটো ৰাখিছোঁ লাচিত বৰফুকন কবিতাটিৰ কবিজনৰ নাম লিখা লাচিত বৰফুকন কবিতাটিৰ কবিজনৰ নাম হ'ল কি নকুল চন্দ্ৰ ভূঞা আৰু এইখিনিতে ক'ব খুজিছে জ্ঞানী ল'ৰাৰো আহিব পাৰে যে জ্ঞানী ল'ৰা কবিতাটিৰ কবিজনৰ নাম লিখা তেতিয়াহ'লে তাৰ উত্তৰটো হ'ব যে জ্ঞানী ল'ৰা কবিতাটিৰ কবি হৈছে ধনাই বৰা সেই দুয়োটা কিন্তু কবিৰ নাম মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল এটাৰ হৈছে লাচিত বৰফুকনৰ হৈছে নকুল চন্দ্ৰ ভূঞা আৰু জ্ঞানী ল'ৰাৰ হৈছে ধনাই বৰা তাৰপিছত ৰাখিছোঁ খটো যে দিনলেখাখন কোনে লিখিছিল দিনলেখাখন কোনে লিখিছিলে ইয়াতে প্ৰশ্নটো লোৱা হৈছে আৰু ইয়াৰে উত্তৰটো হ'ব যে দিনলেখাখন শ্ৰুতিৰ দেউতাক ৰমেন চহৰীয়াই লিখিছিল যেহেতু চিঠিখনৰ তলপিনে কাৰ নাম আছিলে শ্ৰুতিৰ দেউতাকৰ নাম আছিলে তাৰপিছত অসমক পৰাধীন কৰিবলৈ কোন আহিছিল ইয়াৰে উত্তৰটো হ'ব অসমক পৰাধীন কৰিবলৈ মোগলৰ সেনা আহিছিল
তাৰপিছত ৰখা হৈছে কোনে তুলসীৰ তলত চাকি দিছিল উত্তৰ মুনীন্দ্ৰৰ খুৰীয়েকে তুলসীৰ তলত চাকি দিছিল তাৰপিছত উঙতো ৰখা হৈছে আমি কাৰ মনমত কাম কৰিব লাগে আমি সাধুসকলৰ মনমত কাম কৰিব লাগে তাৰপিছত প্ৰথম চটো ৰাখিছো ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত ওনাম পালন কৰে উত্তৰটো হ'ব ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যত ওনাম পালন কৰে দ্বিতীয় চটো ৰখা হৈছে তৰাই কিদৰে নাচে বুলি কবিয়ে ভাবে উত্তৰ হ'ব তৰাই ৰূপোৱালী ঢৌ তুলি নাচে বুলি কবিয়ে ভাবে তাৰপিছত বৰ্গীয়া জটো মই অকমান তেনেকুৱা টপিকৰ পৰা ৰাখিছো হয়তো গম পোৱা গৈছে যে আমাৰ যে কিছুমান পিছফালে কেইটামান সৰু সৰু কাহিনী দিয়া থাকে সেই কাহিনীৰ পৰাই প্ৰশ্নকেইটা লোৱা হৈছে যে গাৰোসকলৰ প্ৰধান উৎসৱটোৰ নাম কি উত্তৰ হ'ব গাৰোসকলৰ প্ৰধান উৎসৱটোৰ নাম হ'ল ৱাংগালা অৰ্থাৎ এই পাঠটি মানে এই কাহিনীটিৰ পৰা মই কি কৰিছো এই প্ৰশ্নটো লৈছো তো আমি এইকেইটা প্ৰশ্ন কিন্তু চোৱাটো কি উপযুক্ত ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্নটো লৈছো বড়োসকলে কোনটো মাহত মাগো বা দমাচি উদযাপন কৰে আৰু এইটো মই তেনেধৰণে সেই কাহিনীৰ মাজৰ পৰাই লৈছো যে বড়োসকলে কোনটো মাহত মাগো বা দমাচি উদযাপন কৰে আৰু মই দেখাই দিছো বাৰু কোনখিনিৰ পৰা লৈছো মই এই প্ৰশ্নটো এই লাইনটোৰ পৰা এই প্ৰশ্নটো লৈছো 142 পৃষ্ঠাৰ পৰা লৈছো আৰু ইয়াৰ উত্তৰটো হ'ব বড়োসকলে মাঘ মাহত মাগো বা দমাচি উদযাপন কৰে তাৰপিছত ৰাখিছো যেহেতু আমাৰ পেজ নং 112ত দিয়া আছিলে যে কোনখন ঠাই কিহৰ কাৰণে বিখ্যাত তো আমি সেইখিনি পঢ়িব লাগিব তাৰে মই তিনিটা লিখি ৰাখিছো যে শুৱালকুছি পাট মুগাৰ কাপোৰৰ বাবে বিখ্যাত সৰ্থেবাৰী কাঁহ পিতলৰ বাচন বৰ্তনৰ বাবে বিখ্যাত মাজুলী মুগা শিল্প সত্ৰ নদীদ্বীপ আদিৰ বাবে বিখ্যাত আৰু এইখিনি কথা 112 পৃষ্ঠাত ধুনীয়াকৈ দিয়া আছে সকলোৱে তাৰ পৰা চাই মিলি পঢ়িবলৈ চেষ্টা কৰিলে হল ঠিক আছে বাৰু মই অকমান দেখুৱাবলৈ চেষ্টা কৰিছো 112 পৃষ্ঠাৰ কোনখিনি জায়গাত আছে এইখিনিৰ পৰা মই এই প্ৰশ্নটো দাঙি ধৰিছো ঠিক আছে তাৰপিছত মই লিখি ৰাখিছো কেইটামান শব্দ অৰ্থ যেহেতু আমাৰ কিতাপত দিয়া আছিল কিছুমান শব্দৰ অৰ্থ লিখা সেই কাৰণে এই ধৰণৰ প্ৰশ্ন এটা ৰাখিছো যে নিন্দা হলে গৰিহনা স্নান হলে গা ধোৱা অন্ধকাৰ হলে আন্ধাৰ অগণন হলে গণিব নোৱাৰা ক্ষণ হলে আলি হ'ব তাৰপিছত তলৰ শব্দবোৰৰ মূল ৰূপটো লিখা অৰ্থাৎ এনেকুৱা ধৰণৰ শব্দ কিছুমান আছে যাৰ এটা আমি মূল ৰূপ আজি পৰ্যন্ত পঢ়ি আহিছো হয় নাই শকতি বুলি আমি কওঁ জানো নকওঁ আমি কি বুলি কওঁ শক্তি বুলি কওঁ হেহে ইয়াতে শকতি হলে কি হ'ব শক্তি বৃন্দাবন হলে বৃন্দাবন স্বাধীন হলে স্বাধীন এনুৱা হলে এনেকুৱা আৰু এনেকুৱা ধৰণৰ বহুতো শব্দ আছে কিতাপত যিখিনি সিলেবাসত আহিব সেই ভিত্তিতে আমি এইখিনি কথা পঢ়িব লাগিব তাৰপিছত কেইটামান বাক্য ৰচনা কৰা ৰাখিছো যেহেতু বাক্য ৰচনা কৰাও আমাৰ পাঠত আছে মই কেৱল কুচমচ খাইটো অকমান বনাই দিলো যেহেতু তাতে বাক্য ৰচনাত নাছিল যদিও যেহেতু পাঠত আছিলে এনেকুৱা ধৰণৰ বাক্য আহিব পাৰে ততালিকে খবৰটো পাই সকলোৱে ততালিকে দৌৰি আহিল আগ্ৰহ শ্ৰুতিয়ে লেখাটো আগ্ৰহেৰে পঢ়িব ধৰিলে অৰ্থাৎ আগ্ৰহটো মই যিটো এইটো আমাৰ হু অভ্যাসৰ যি পাঠ আছিলে তাৰে পৰা এই আগ্ৰহটো লৈছো কিন্তু তাত পাৰ্টিকুলাৰলি বাক্য সাজা বুলি নাছিলে মই তাৰ মাজৰ পৰা এইটো লৈছো কাৰণ এনেকুৱা ধৰণৰ আহিবও পাৰে নাহিলেও আমাৰ কি হ'ব এবিলাকে আমাক পিছলৈকে হেল্প কৰিব হয়নে আগলৈকে হেল্প কৰিব আগ্ৰহ শ্ৰুতিয়ে লেখাটো আগ্ৰহেৰে পঢ়িবলৈ ধৰিলে ভদ্ৰ জ্ঞানী লৰাই ভদ্ৰ আচৰণ কৰে কোচমচ খাই মেকুৰীটোৱে ঠাণ্ডাতে কোচমচ খাই শুই আছে সজ মনৰ মানুহে সজ আলোচনাতহে ৰয় তাৰপিছত কেইটামান ৰাখিছো বিপৰীত শব্দ অৰ্থ লিখা যেহেতু পৰীক্ষাত আহেয়ে সত্য অসত্য ভদ্ৰ অভদ্ৰ আদৰ অনাদৰ আজৰি ব্যস্ত আন্ধাৰ পোহৰ ঠিক আছে তাৰপিছত যেহেতু আমাৰ পাঠভিত্তিক প্ৰশ্নত উদ্দেশ্য আৰু বিধেয় বাছি উলিওৱা আছিলে সেয়ে মই দুটা ৰাখিবলৈ চেষ্টা কৰিছো যে উদ্দেশ্য কি হয় আৰু বিধেয় কি হয় যে এই যে আমাৰ বাক্যটোৰ আৰম্ভণি যাৰ দ্বাৰা হয় হেতুকে কি বুলি কোৱা হয় উদ্দেশ্য আৰু যিখিনি কথাই শেষ কৰিব সেইখিনি হ'ব কি বিধেয় হেহে উদ্দেশ্যত আমি লিখি ৰাখিছো তেও আৰু ৰহিমটো বাকি বিধেয়ত আমি কি লিখিছো কিতাপ পঢ়িছে আৰু এজন ভাল লৰাখিনি আমি বিধেয়ত লিখিছো পৰীক্ষাত কিন্তু আহিব পাৰে দেই তাৰপিছত 10 নম্বৰত ৰাখিছো যুক্তাক্ষৰ ভঙা যেহেতু আমাৰ আছে পাঠত ইয়াতে ৰখা হৈছে তালিব্য হ যোগ ৰ যোগ হ্ৰস্বউ অৰ্থাৎ শ্ৰু এই শব্দটোৰে আমি কি কৰিছো দুটা শব্দ গঠন কৰিছো এই আখৰটোৰে প্ৰতিশ্ৰুতি আৰু শ্ৰুতলিপি তাৰপিছত ন যোগ দ যোগ ৰ নয়দন্দ্ৰ ইয়াতে লিখি ৰাখিছো দুটা শব্দ চন্দ্ৰ আৰু চন্দ্ৰবিন্দু তাৰপিছত হ যোগ ত হলতস্ত ইয়াতে ৰাখিছো
ৰাস্তা আৰু সস্তা তাৰপিছত 11 নম্বৰত জুৰীয়া শব্দৰে খালী ঠাই পূৰ কৰা যিহেতু আমাৰ এয়াও আছে পাঠভিত্তিক প্ৰশ্নত কাম হলে কাজ আহল হলে বহল চোৱা চিতা উল মাল মাত বোল সকলোৱে এইখিনিও পঢ়িব লাগিব তাৰপিছত আৰু এটা দৰকাৰী প্ৰশ্ন যে জ্ঞানী ল'ৰাৰ গাত থাকিবলগীয়া যিকোনো দুটা গুণ লিখা এই কাৰণে এইটো ৰখা হৈছে কাৰণ এইটো পৰীক্ষাত আহিব পাৰে যে জ্ঞানী ল'ৰাৰ কেনেকুৱা ধৰণৰ গুণ থাকিব পাৰে মই ইয়াতে দুটা লিখি ৰাখিছোঁ সকলোৱে 5টা মানলৈকে চালে হৈ গ'ল তো 1 নম্বৰত ৰাখিছোঁ যে জ্ঞানী ল'ৰাই আনৰ অহিত চিন্তা নকৰে আৰু 2 নম্বৰতে জ্ঞানী ল'ৰাই ভদ্ৰ আচৰণ শিকে ঠিক হ'ব তাৰপিছত 13 নম্বৰটো ৰাখিছোঁ তলৰ শব্দবোৰ ভাঙি লিখা এনেকুৱা ধৰণৰ শব্দও আমি পাঠভিত্তিক পাইছোঁ হয়নে ঘৰুৱা ঘৰ যোগ ওৱা ঘৰুৱা পলসুৱা পলস যোগ ওৱা পলসুৱা মাঘী মাঘ যোগ দীৰ্ঘ ই মাঘী সোণোৱালী সোণ যোগ ওৱালী সোণোৱালী তাৰপিছত ক অংশৰ লগত খ অংশ মিলোৱা ৰাখিছোঁ কাৰ্বিসকলে কি উৎসৱ পালন কৰে এনেকুৱা ধৰণৰ বা ঢকুৱাখানা কিহৰ বাবে বিখ্যাত এনেকুৱা ধৰণৰ কেইটামান প্ৰশ্ন ইয়াতে একেলগে মিক্স কৰি ৰাখি থৈ দিছোঁ কাৰ্বিসকলৰ ৰংকেৰ হ'ব হাজংসকলৰ পুখনা ঢকুৱাখানা ফাট বিহু ৰাভাসকলৰ হামজাৰ বৈশাগু বড়োসকলে পালন কৰে তিল পিঠাক বড়ো ভাষাত চিবিং পিঠা বুলি কোৱা হয় যিহেতু আমাৰ পাঠত আছে আমি এইখিনি কথা পঢ়িবলৈ চেষ্টা কৰিব লাগিব তো এইখিনি আছিল তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ আৰ্হি প্ৰশ্ন কাকতখনৰ কিছু প্ৰশ্ন আৰু উত্তৰ তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং